সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানত এপ্লিকেশ্যন কৰিছিল বা 10,000 টকা পোৱাৰ এপ্লিকেশ্যন ফৰ্মটো জমা দিছিল, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অহাকালি 10,000 টকা সোমাই যাব। যিহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানত বহুতে এপ্লিকেশ্যন কৰিছে, সকলোৱে কিন্তু 10,000 টকাটো লাভ নকৰিব। মাত্ৰ কিন্তু 39 লাখে অসমত লাভ কৰিব একাউণ্টত 10,000 টকাকৈ। এতিয়া কেনেকৈ আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই, আৰু কোনসকল লোকে এইবাৰ 10,000 টকাকৈ লাভ কৰিব, কি কি যোগ্যতা থাকিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানত এপ্লিকেশ্যন কৰিছিল, তেনেহ'লে কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব আৰু কেনেকৈ আপোনালোকে 10,000 টকাটো লাভ কৰিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযানত এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু ফাৰ্ষ্ট আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ নকৰিব। মই আপোনাৰ সুবিধাৰ কাৰণে অফিচৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অফিচত সকলো ডিটেইলছ জানিব পাৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজন মানুহে ফৰ্ম জমা দিছে, আৰু ইয়াত চাব দি আছে ফৰ্ম কালেকশ্যন, ফৰ্ম এপ্ৰুভ এণ্ড ফৰ্ম ৰিজেক্টেড। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজনে ফৰ্ম জমা দিছে আৰু কিমানজনৰ নাম এপ্ৰুভ হৈ গ'ল আৰু কিমানজনৰ নাম ৰিজেক্ট হৈ গৈছে, ইয়াত সকলো লিষ্ট দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে ফৰ্ম কালেকশ্যন, মানে ফৰ্ম জমা দিছিল। 2 নম্বৰত চাব দি আছে এপ্ৰুভ, 3 নম্বৰত চাব দি আছে ৰিজেক্টেড। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজনৰ নাম এপ্ৰুভ হৈ গ'ল ইয়াত দিয়া আছে। কথা হ'ল যে কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্ট নামৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনাৰ ব্লকৰ ভিতৰত কিমানজনৰ নাম এপ্ৰুভ হৈ গ'ল আৰু কিমানজনৰ নাম ৰিজেক্ট হৈ গ'ল, ইয়াত সকলো প্ৰচেছ দিয়া আছে। এতিয়া কোনসকল লোকে এইবাৰ লাভ কৰিব, যিসকলৰ ফৰ্ম কালেক্ট হৈ গৈছে আৰু নাম এপ্ৰুভ হৈ গৈছে আৰু লিষ্টত নাম আহি গৈছে, আপোনালোকে ইয়াৰ পৰা লিষ্টটো চাব লাগিব। এতিয়াই কিন্তু আপোনালোকে ইয়াৰ পৰা ব্লকৰ নামৰ ওপৰত ক্লিক কৰি লিষ্টটো আপোনালোকে চাব পাৰিব। এতিয়া যিহেতু লিষ্টটো এতিয়াও পাব্লিছ হোৱা নাই, সেইকাৰণে আপোনালোকে ইয়াত লিষ্টটো চাব নোৱাৰে। এতিয়া যদি আপোনালোকে মহিলা উদ্যমী অভিযানত ফৰ্মটো জমা দিছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টটো DBT লিংক থাকিব লাগিব। যদি আপোনাৰ একাউণ্টটো DBT লিংক নাই, তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনাৰ একাউণ্টটো DBT লিংক আছেনে। আপোনালোকে ইয়াৰ পৰা লিষ্টটো চাব লাগিব। এনেকৈ লিষ্টটো চাব নেক্সট ভিডিঅ'ত দেখুৱাই দি আছোঁ।